নমস্কাৰ মই আজি আপোনালোকক একেবাৰে সহজ আসন এটাৰ বিষয়ে ক'বলৈ ওলাইছো। এই আসনটো হয়তো বহুতে কৰেও বা বহুতে কৰিব লাগে কাৰণে কৰে, কিন্তু আসনটো কৰিলেনো কি হয় আমি আজি জানো আহকচোন। আসনটোৰ নাম হৈছে পৱন মুক্তাসন। পৱন মুক্তাসন মানে আপোনালোকে নামটো শুনিয়ে ধৰিব পাৰিছে। পৱন মানে হৈছে বায়ু আৰু মুক্ত মানে হৈছে মুকলি কৰা, আৰু আসনটো হৈছে আসন মানে শৰীৰৰ এক বিশেষ স্থান, নহয় জানো। পৱন মুক্তাসন আসন কৰিলে আমাৰ শৰীৰত লেতেৰা মলি হোৱা বস্তুবোৰ লেতেৰা বস্তুবোৰ আমাৰ শৰীৰৰ ভিতৰত যিবোৰ লেতেৰা বস্তু উৎপন্ন হয় সেইবিলাক ওলাই যোৱাত সহায় কৰে। বায়ুৰ কথা কৈছোঁ, বায়ুবিলাক ওলাই যোৱাত সহায় কৰে। এই আসনটো আমি সদায় অভ্যাস কৰিব লাগে। এই আসনটো আপোনালোকে দুৰ্বল মানুহ, যদিবা হৃদৰোগত কিছুমান হৃদৰোগ থাকে তেখেতসকলে বা উচ্চ ৰক্তচাপসকল সকলো ধৰণৰ ব্যক্তিয়ে এই আসনটো কৰিব পাৰে। এই আসনটো যিসকল ব্যক্তি বেলেগ আসনবিলাক কৰিব নোৱাৰে, ধৰি লওক অকণ টান আসনবিলাক কৰিব নোৱাৰে, কিন্তু এই আসনটো সকলো ব্যক্তিয়ে কৰিব পাৰে। সকলোৱে কৰাটো প্ৰয়োজনীয়। এই আসনটো যদি নিয়মিতভাৱে সকলোৱে কৰে তেন্তে বহুত বেছি সুফল পোৱা যায়। পৱন মুক্তাসন কৰিবলৈ একেবাৰে সহজ। মই স্ক্ৰীনত দেখুওৱাৰ ধৰণে আপোনালোকে এনেকৈ কৰিব, একেবাৰে সহজ এই আসনটো। শৰীৰত জমা হোৱা কফ, পিত্তৰ সমস্যা আজিকালি বহুতৰে দেখা পোৱা যায়, বাত বিষৰ সমস্যা বহুতৰে আছে। এই আসনটো কৰিলে আপোনাৰ এইবিলাকৰ পৰা অকণমান নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। পেট আৰু অন্তৰ উৎপন্ন হোৱা বায়ুৰ কথাই কোৱা নাই, শৰীৰৰ প্ৰতিটো গাঁঠিত উৎপন্ন হোৱা বায়ুৰ কথা কৈছোঁ মই। আচলতে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বিষ হয়, নহয় জানো। বাত বিষ, জঠৰতা, পিত্তৰ সমস্যা, এচিডিটি, বহুত ধৰণৰ ইউৰিক এচিড, এইবিলাক বহুতৰে আজিকালি প্ৰব্লেম, বহুতৰে এই সমস্যাটো আছে। প্ৰায় মানুহৰে এই সমস্যাটো দেখিবলৈ পোৱা যায় আজিকালি। আৰু বহুত বেছি পৰিমাণে যদি আমাৰ শৰীৰত এচিডিটি জমা হয় বা এচিড জমা হয় তেন্তে আমাৰ শৰীৰৰ কিছুমান অংগই কাম কৰাই বন্ধ কৰি দিয়ে। সেয়ে এইখিনিৰ পৰা পৰিত্ৰাণ পাবলৈ বা ইয়াৰ পৰা বাচি থাকিবলৈ আপোনালোকে এই পৱন মুক্তাসন আসনটো কৰাটো অতিকৈ জৰুৰী, অতিকৈ লাভদায়ক হয়। সঠিকভাৱে আমাৰ এচিডিটি যদি ওলাই যাব নোৱাৰে তেতিয়াহ'লে আমাৰ শৰীৰটোতো এনেও অৱশ হৈ যাব, নহয় জানো। আপোনালোকে জানেই, নিজৰ শৰীৰটো যদি ভাল কৰি ৰাখিব মন আছে বা ভাল কৰি ৰখাত আমি নিজেই নিজৰ শৰীৰটোৰ যত্ন ল'ব লাগিব। যদি আপোনালোকে 5 মিনিট সময়কে এই পৱন মুক্তাসন আসনটো আপোনালোকে ডেইলি কৰে, নিয়মিতভাৱে যদি কৰে, তেন্তে আপোনালোকে চাব আপোনাৰ শৰীৰৰ বিষ বা যিকোনো বিষ, যি ধৰণৰ বিষেই নহওক কিয়, চব আপোনালোকৰ নাইকিয়া হৈ গৈ আছে। আপোনালোকে নিজেই গম পাব এই যদি আসনটো আপোনালোকে কৰিবলৈ অভ্যাস কৰে। এই সকলোবোৰ সমস্যাৰ পৰা যদি সকাহ পাবলৈ আপোনালোকে বিচাৰে তেন্তে পৱন মুক্তাসন আসনটো আপোনালোকে সদায় অভ্যাস কৰিব লাগিব। এই আসনটো একেবাৰে অতি সহজ, মই স্ক্ৰীনত দেখাই আছোঁ আপোনালোকক। এই আসনটো একেবাৰে সহজ কৰিবলৈ, সকলো ধৰণৰ ব্যক্তিয়ে এই আসনটো কৰিব পাৰে। বেমাৰী বুলি কথা নাই, সুস্থ মানুহে কৰিব পাৰে, বেমাৰীসকলেতো কৰিব লাগেই, সুস্থসকলেও কৰিব লাগে এই আসনটো। আজিকালি প্ৰায় মানুহে অৱগত মানুহৰ কিমান ধৰণৰ বেমাৰ আজাৰ হৈ থাকে, তাৰ ভিতৰত আৰু গেছৰ প্ৰব্লেমটোতো বহুত বেছি সকলোৰে। বিশেষকৈ গেছৰ প্ৰব্লেম প্ৰায় সংখ্যক 90% মানুহৰ গেছৰ প্ৰব্লেম আছে আজিকালি। গতিকে গেছৰ প্ৰব্লেম থকা মানুহসকলৰ কাৰণেতো এই আসনটো যে বিশেষভাৱে প্ৰয়োজনীয়। এই আসনটো আপোনাৰ যিবোৰ শৰীৰত আমাৰ বিষাক্ত বায়ু জমা হয়, বিষাক্ত বায়ু জমা হোৱাৰ ফলত আমাৰ শৰীৰটো বহুত বেছি বেয়া লাগি থাকে, নহয় জানো। আৰু সেইবিলাক ওলাই যাব নোৱাৰাৰ ফলত আমাৰ শৰীৰটোৱে বহুত বেছি বেমাৰী হৈ যাওঁ আমি। গতিকে সেই বিষাক্ত বায়ুখিনি আঁতৰোৱাত এই আসনটোৱে বহুত বেছি সহায় কৰে। আৰু এই আসনটো মই কৈছোঁ আপোনালোকক সকলো ধৰণৰ ব্যক্তিয়ে কৰিব পাৰে, বেমাৰী বুলি কথা নাই, আপোনালোকে সকলো ধৰণৰ ব্যক্তিয়ে এই আসনটো অভ্যাস কৰিব পাৰে। আৰু নিয়মিতভাৱে যদি আপোনালোকে এই আসনটো অভ্যাস কৰে তেন্তে চাবচোন, আপোনালোকে মোক কমেণ্ট কৰি দেখাব। যদি আপোনালোকে এসপ্তাহ এই আসনটো অভ্যাস কৰে তেন্তে আপোনালোকে কিমানখিনি সুফল পাব আপোনালোকে নিজেই গম পাব। আৰু যদিহে আপোনালোকে মোৰ কথাখিনি মানি পেলাই এই আসনটো অভ্যাস কৰিবলৈ আৰম্ভ কৰে, আৰু এই ভিডিঅ'টোৰ তলতে আপোনালোকে মোক কমেণ্ট কৰিব কোনে কিমান লাভ হৈছে। ধন্যবাদ।